আপুনি মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ পালেনে? যদি পাইছে আপোনাৰ বাবে নহয় এই বিশেষ প্ৰতিবেদনটো। এইবাৰ চুৰেও লাভ কৰিলে মুখ্যমন্ত্ৰীৰ বিহুৰ বিশেষ উপহাৰ। আহি পালে হেঁপাহৰ ৰঙালী বিহুটি। বিহুৰ পূৰ্বে মুখ্যমন্ত্ৰী জনালে চৰকাৰী কৰ্মচাৰীৰ লগতে দলীয় নেতৃবৃন্দক বিহু শুভেচ্ছা। কিন্তু এইবাৰ এই শুভেচ্ছা পত্ৰই লাভ কৰিছে বিশেষ চৰ্চা। মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ আপুনি পালেনে? কিয়নো এইবাৰ চুৰেও লাভ কৰিলে মুখ্যমন্ত্ৰীৰ বিহুৰ বিশেষ উপহাৰ। লখিমপুৰ বচাগাঁৱৰ চিদাদাসৰ হাতত স্থানীয় গাঁওবুঢ়াই তুলি দিলে মুখ্যমন্ত্ৰীৰ উপহাৰ। চুৰিকাণ্ডত জড়িত থকাৰ অভিযোগত চিদাদাসৰ বিৰুদ্ধে থানাত ৰুজু আছে কেইবাটাও গোচৰ। কিন্তু তাৰ পিছতো চোৰ চিদাদাসে লাভ কৰিলে মুখ্যমন্ত্ৰীৰ বিহুৰ শুভেচ্ছা পত্ৰ। মুঠতে এই বিহুটিৰ সময়ত মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰৰ নামতো চলিছে এতিয়া অনিয়ম। মুখ্যমন্ত্ৰীয়ে লোৱা সৎ উদ্দেশ্য এটা কোনো লোকে এতিয়া নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ আপোন মানুহক দিয়া সন্মান প্ৰদান কৰি ৰাজ্যজুৰি বিতৰ্কৰ সূচনা কৰিছে। আনকি একাংশই নিজেই নাজানে যে কিয় মুখ্যমন্ত্ৰীৰ এই সন্মান বা মৰম পাইছে। সেয়া এতিয়া চৰ্চিত হৈ পৰিছে। অসম ভাৰত।